অভিযানটো আজি আমি কনক্লুড কৰিম এতিয়া কৰিম মানে চাওক আমি যিটো বিষয় লৈ আমাৰ যিটো জিএসটি ইন্টেলিজেন্স এণ্ড এনফোর্সমেন্ট টিম আহিছিলোঁ তো আপোনাক অলৰেডি কোৱা হৈছিল সেইদিনা যে তেওঁলোকৰ যিটো জিএসটি প্ৰফাইল আছিলে অচিন্তা নাৰ্জাৰী তেওঁ যিটো ৱৰ্কছ কণ্ট্ৰেক্টৰ যিটো আপোনাৰ জিএসটি একাউণ্ট আছিলে তাত আমি কিছুমান বিসংগতি পাইছিলোঁ কিছুমান ডাটা আপোনাৰ মিছমেচ পাইছিলোঁ য'ত আপোনাৰ অলপ টেক্স ইভেশ্যনৰ মানে এংগুলটো আমি দেখা পাইছিলোঁ তো সেই ভিত্তিতে আমি অপাৰেশ্যনটো কৰিছিলোঁ কৰাৰ পিছত এতিয়া তেওঁলোকক টাইম দিলোঁ 2 দিন তেওঁলোকে কিছুমান বস্তুৰ হেৰি দিছে জাষ্টিফিকেশ্যন আৰু ডকুমেণ্টছ তেওঁলোকে প্ৰভাইড কৰিছে কিন্তু ছাফিচিয়েণ্ট হোৱা নাছিলে তো তেওঁলোকৰ লাইবিলিটি অলমষ্ট আমি কেলকুলেট কৰিছোঁ আজি ভলণ্টাৰীলি কিন্তু তেওঁলোকে 1.70 লাখ এটা পে' কৰি দিছে এতিয়া জাষ্ট আপোনাৰ হাফ এন আৱাৰ হৈছে অনলাইন পে' কৰি দিছে তেওঁলোকে টেক্সটো আৰু অলপ পে'মেণ্ট কৰিব লাগিব তেওঁলোকে তো সেইটো কাৰণে আমি অলপ টাইম দিছোঁ তেওঁলোকৰ আৰু ডকুমেণ্টছ কিবা কিবি ৰেডি কৰিব আছে সেইখিনি ডকুমেণ্টছ ৰেডি কৰাৰ পিছত এটা ফাইনেল ভেৰিফিকেশ্যন হ'ব তাৰপিছতে ফাইনেল যিটো এমাউণ্ট ৰিয়েলাইজ হ'ব বা যিটো গভৰ্ণমেণ্টে পাবলগীয়া আছে সেইটো আমি হেৰি কৰিম ডিমাণ্ডৰ পৰা ৰেইজ কৰিম যিখিনি খেলি মেলি আপোনালোকে ধৰা পেলালে বা দিয়াৰ পিছত কিবা আপোনালোকৰ আইনী প্ৰক্ৰিয়া আছে চব আইনী প্ৰক্ৰিয়া মানে এনেকুৱা ফাৰ্ষ্ট হয় কি আমাৰ টেক্স পেয়াৰবিলাকৰ ওপৰত আমাৰ যিটো জিএসটি ইণ্টেলিজেন্স এণ্ড আমাৰ এনফোৰ্সমেণ্ট ইউনিট আছে আমাৰ টিমটোত বেলেগ বেলেগ ধৰণৰ সদস্য আছে চবৰে কাম বেলেগ বেলেগ আমাৰ এটা ডেডিকেটেড ডাটা এনালাইটিক মানে আমাৰ উইং আছে ডাটা চিষ্টেম বেছ যিখিনি ডাটা আমি এনালাইচিছ কৰোঁ ইভেন ফিল্ড লেভেলৰ ইনফৰমেশ্যনৰ কাৰণে আমাৰ টিমত মানুহ আছে তো চব টাইপৰ মানুহ আছে গোটেই মানুহখিনি আমাৰ বেলেগ বেলেগ এংগুলবিলাক মানে থ্ৰ'লি আমাৰ অবজাৰ্ভ কৰা হয় থ্ৰ'লি আমি এনালাইচিছ কৰোঁ এনালাইচিছ কৰি যেতিয়া আমি দেখোঁ যে কোনোবা টেক্স পেয়াৰৰ প্ৰফাইলত কিবা টেক্স ইভেশ্যন এংগুল আছে বা কোনোবাই যিমান টেক্স দিব লাগে টেক্স দিয়া নাই বা কিছুমানে ফেক আই টি চি আপোনালোকে অলমষ্ট শুনিছে চাগে ফেক আই টি চি এভেল কৰি আছে এই বিভিন্ন এংগুলবিলাক আমি প্ৰফাইলটোত চাওঁ ষ্টাডি কৰোঁ সেইটো আমাৰ টাইম লাগে যথেষ্ট এজন টেক্স পেয়াৰ প্ৰফাইল আমি কমপ্লিট যদি অবজাৰ্ভেশ্যন বা কমপ্লিট তেওঁ এটা মানে ডিটেইল ৰিপৰ্ট বনাবলৈ অলমষ্ট আমাক 1 to 2 months লাগি যায় তো যেনেকৈ বনোৱাৰ পিছতহে আমি এনেকুৱা ধৰণৰ ইনিচিয়েটিভবিলাক লওঁ যেতিয়া দেখোঁ যে এটা হিউজ এমাউণ্টৰ টেক্স ইভেশ্যনৰ এংগুল য'ত সোমাই পৰে তেতিয়া আমাৰ এনেকুৱা ধৰণৰ অপাৰেশ্যনবিলাক হয় কিন্তু আমাৰ আছাম জিএসটি এক্টৰ যিটো 67 এটা ছেকশ্যন আছে য'ত আমাৰ INS মানে ইনস্পেকশ্যন চাৰ্চ এণ্ড চিজাৰ প্ৰচিডিউৰ বুলি কোৱা হয় আপোনালোকে যিটো টেক্স ইতিমধ্যে পে' কৰিছে 1.70 লাখ কৰিছে ইয়াতকৈ আৰু বেছি সম্ভাৱনা আছে নেকি ইয়াতকৈ আৰু ওলাইছে তেওঁলোকৰ লাইবল যিটো কৰিবলগীয়া সেইটো তেওঁলোকক আমি এতিয়া 10 ডেজৰ টাইম দিছোঁ আৰু 1 monthৰ টাইম দিছোঁ আৰু কিছুমান ডিছক্ৰিপেঞ্চি ৰিলেটেড তেওঁলোকে যিখিনি ডকুমেণ্টছ আমাক জমা কৰিব লাগিব এমাউণ্টটো ক'ব পাৰিম এমাউণ্টটো একজেক্টলি আমি ফাইনেল এমাউণ্ট ক'ব নোৱাৰিম কাৰণ তেওঁলোকৰ যিহেতু জাষ্টিফিকেশ্যন দিব কিছুমান বিষয় লৈ সেইবিলাক এমাউণ্ট মাইনাছ হৈ যাব তো ফাইনেলি যিটো ওলাই আমি এইটো এজ পাৰ যিটো আমাৰ ল আছে আমাৰ যিটো প্ৰচিডিঅ'ৰ থাকে এটা অফিচিয়েল প্ৰচিডিঅ'ৰ তেওঁলোকক চ'কজ নটিচ দিয়া হ'ব তেওঁলোকৰ ৰিপ্লাই কৰিবলৈ সুবিধা দিয়া হ'ব তাৰপিছত ফাইনেল যিটো তেওঁলোকে প্ৰপাৰলি জাষ্টিফিকেশ্যন দিব নোৱাৰিব তাৰ ওপৰত মানে টেক্স ইণ্টাৰেষ্ট পেনাল্টি গোটেইকেইটা ইনক্লুড কৰি ফাইনেল এমাউণ্টটো আমাক জনাব পাৰিম তেতিয়াহে আমি গম পাম